এভৰিৱান তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সৰ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ আগত ক্লাস 9 ৰ হৈ যোৱা জেনাৰেল মেথড আজি পেপাৰখন ডিসকাস কৰিম। তো কাৰ কিমানটো এমসিকিউ ৰাইট হল তোমালোক কমেন্ট সেকশনত জনাবা। তো ইয়াৰ প্ৰথম কোৱেশ্চনটো হল যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব। A number option 2m, B number 2m plus 1, C number m plus 1, D m minus 1. এতিয়া তোমালোকে যদি ভালকৈ চোৱা ইয়াতে কি কৈছে যুগ্ম বুলি কৈছে ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ কথা কৈছে। সেই কাৰণে ইয়াৰ উত্তৰটো কি হ'ব A হ'ব। A is the correct answer. কিমান হ'ব 2m। যদি ইয়াতে অযুগ্ম কথা ক'লেতেন তেনেহলে কি হলতেন 2m plus 1 হলতেন। তো ইয়াৰ কারেক্ট आंसर কিমান হ'ব তোমাৰ ইয়াৰ কারেক্ট आंसर হ'ব তোমাৰ A নাম্বাৰটো 2m। নেক্সট কোৱেশ্চনটো চোৱা The perimeter is taken as C and diameter as D10 মানে এটা বৃত্তৰ পৰিধি C আৰু ব্যাস D ধৰিলে তেতিয়া কোনটো হ'ব তোমাৰ এইটো অপচন নম্বৰ A কি হ'ব অপচন নম্বৰ A। তাৰ পিছত নেক্সট 3 নম্বৰটো চোৱা P and Q are co-primers then LCM PQ মানে P আৰু Q পৰস্পৰ মৌলিক সংখ্যা হলে লসাগু PQ কিমান হ'ব তোমাৰ ইয়াতে উত্তৰটো হ'ব D PQ হ'ব লসাগু কোনটো হ'ব তোমাৰ PQ হ'ব। নেক্সট কোৱেশ্চন 4 নম্বৰটো চোৱা 4 নম্বৰ কোৱেশ্চনটো চোৱা যে fill in the blank খালি ঠাই পুৰোৱা। ইয়াতে প্ৰথমতে কি কৈছে তোমাৰ যে এৰিয়া অফ সার্কেল a = pi r স্কয়ার মানে বৃত্তৰ কালি a = pi r স্কয়ার হ্যাঁ যদি if a increases then r মানে যদি a টো তোমাক বঢ়াই দিয়া হয় তেনে r ওপৰ কি হ'ব তো r টো কি হ'ব তোমাৰ ইনক্রিজ হৈ যাব r টো কি হ'ব ইনক্রিজ হৈ যাব অপচন নম্বৰ A অপচন নম্বৰ A is correct। 5 নম্বৰটো চোৱা A ratio equivalent to 3:7 is মানে 3:7 ৰ সমতুল্য অনুপাতটো হল যদি আমি এইটো কৰো 9:21 এইটো যদি কৰো এইটো কৰিলে কিমান হ'ব 3 3 9 7 3 গুণ কিমান হ'ব 21 হয়নে নহয় তো কিমান 3:7 আহি গ'ল নে নাই আহি গ'ল তো এইটো হ'ব তোমাৰ কি এইটো তো আমি কোনটো কৰি এইটো পালো 3:7 এইটো C নম্বৰটো তো C নম্বৰ হ'ব তোমাৰ কারেক্ট आंसर বুজি পালা তো C হ'ব কি তোমাৰ কারেক্ট आंसर। তো 5 নম্বৰৰ উত্তৰ কি হ'ব তোমাৰ C হ'ব আশা কৰোঁ বুজি পালা। এটা আয়তকৰ দিক আৰু প্ৰস্থৰ অনুপাত 3:1 যদি প্ৰস্থ 7 cm হয় তেন্তে দিক কিমান হ'ব তো এটো উত্তৰটো কি হ'ব তোমাৰ D 21 cm। তাৰ পিছত 7 নম্বৰটো চোৱা হুইচ অফ দা ফলোইং ইজ এন ইৰেশনাল নাম্বাৰ স্থলকন্ত অপৰিমেয় সংখ্যা তো কি হ'ব অপচন নম্বৰ B √45। মই প্ৰতিটো বস্তু এক্সপ্লেইন কৰি নাযাওঁ কাৰণ ভিডিওটো দীঘল হৈ যাব তো ভালকৈ চাবা। তাৰ পিছত 8 নম্বৰটো চোৱা 1 আৰু 2 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা লিখা তো কি 1 2 টো নহব হয়নে নহয় আৰু তোমালোকে এইটো যোৱা কিমান হ'ব 3 2 গুণ 6 তো এইটো নহব হয়নে নহয় মানে 1 নম্বৰ আৰু C নম্বৰটো নহয় এইটো আমি জানলো কিয় কাৰণ এইটো 1 হয় আৰু এইটো যদি আমি ডিভাইড কৰো এইটো কিমান হয় আমাৰ 2 হয় এইটো 1 হয় এইটো 2 হয় এই দুটা নহয়। এতিয়া আমি যদি এইটো চাও এইটো ডিভাইড কৰি চাও যে 2 3 দি কিমান হ'ব পয়েন্ট দিলে 0 হয়নে নহয় 6 0.6 তো এনেকুৱা আহি যায় হয়নে নহয় তো কিমান হ'ব তোমাৰ 18 কিমান হ'ব তোমাৰ 2 বুজি পালা তো এইটো নহয় কিন্তু তোমালোকে যদি চোৱা D নম্বৰ অপচন কি হ'ব তোমাৰ D হ'ব অপচন কি হ'ব ইয়াৰ D হ'ব। 9 নম্বৰটো চোৱা 9 নম্বৰটো কৈছে যে হুইচ ওয়ান অফ দা 9 নম্বৰটো কৈছে হুইচ ওয়ান অফ দা ফলোইং স্টেটমেন্ট ইজ ট্ৰু তলৰ কণ্ঠ উক্তি সত্য মানে তলৰ কণ্ঠ উক্তি সত্য বুলি কৈছে তো এইটো কি হ'ব তোমাৰ অপচন নম্বৰ B অপচন নম্বৰ B ইজ কারেক্ট কোনটো হ'ব B হ'ব এইটো প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা। তাৰ পিছত 10 নম্বৰটো চোৱা যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা তো কি হয়তো ইনফিনাইট কিমান থাকে ইনফিনাইটে থাকে পৰিমেয় সংখ্যা দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে অসীম থাকে হয়নে নহয় তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ A অপচন A। তাৰ পিছত নেক্সট চোৱা যদি A এটা স্বাভাৱিক সংখ্যা হয় তেন্তে A/0 ৰ মান ইয়াতে দেখা যিকোনো এটা বস্তুৰ তলত 0 থাকা মানে কি বস্তুটো নট ডিফাইন তো ভালকৈ চাবা। তাৰ পিছত 8 নম্বৰটো চোৱা 1 আৰু 2 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা হল এইটো দেখা 1 আৰু 2 ৰ মাজত এতিয়া 1 টো কি পাৰ যা নটা 42 নটা 10 তো A আৰু 1 আৰু 2 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা লিখা তো কি 1 2 টো নহব হয়নে নহয়
আৰু তোমালোকে এইটো যোৱা কিমান হ'ব 3 2 6 তো এইটো নহ'ব হয়নে নহয় মানে 1 নম্বৰ আৰু c নম্বৰটো নহয় এইটো আমি জানলো কিয় কাৰণ এইটো 1 হয় আৰু এইটো যদি আমি ডিভাইড কৰো এইটো কিমান হয় আমাৰ 2 হয় এইটো 1 হয় এইটো 2 হয় এই দুটা নহয় এতিয়া আমি যদি এইটো চাও এইটো ডিভাইড কৰি চাও যে 2 3 দি কিমান হ'ব পয়েন্ট দিলে 0 হয় না নহয় 6 0.6 তো এনেকুৱা আহি যায় হয় না নহয় তো কিমান হ'ব তোমাৰ 18 কিমান হ'ব তোমাৰ 2 বুজি পালা তো এইটো নহয় কিন্তু তোমালোকে যদি চা ডি নম্বৰ অপচন কি হ'ব তোমাৰ ডি হ'ব অপচন কি হ'ব ইয়াৰ ডি হ'ব আশা কৰোঁ বুজি পালা তো 8 ৰ এনসারটো কি হ'ব তোমাৰ 1 আৰু 2 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা হল কোনটো হ'ব 3/4 হয় তোমালোকে ভালকৈ চাবা এইটো হ'ব কিয় কাৰণ এইটো 1 হয় এইটো 2 হয় তো এইটো যদি চোৱা এইটো তোমালোকৰ 1 আৰু 2 ৰ মাজত থাকিব তো অপচন নম্বৰ ডি ইজ কারেক্ট তো কি হ'ব ইয়াৰ উত্তৰটো ডি হ'ব নেক্সট 9 নম্বৰটো চোৱা 9 নম্বৰটো কৈছে যে হুইচ ওয়ান অফ দা 9 নম্বৰটো কৈছে হুইচ ওয়ান অফ দা ফলোইং স্টেটমেন্ট ইজ ট্ৰু তলৰ কণ্ঠ উক্তি সত্য মানে তলৰ কণ্ঠ উক্তি সত্য বুলি কৈছে তো এইটো কি হ'ব তোমাৰ অপচন নম্বৰ বি ইজ কারেক্ট কোনটো হ'ব বি হ'ব এইটো প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা তাৰ পিছত 10 নম্বৰটো চোৱা যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা তো কি হয়তো ইনফিনাইট কিমান থাকে ইনফিনাইটে থাকে পৰিমেয় সংখ্যা দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে অসীম থাকে হয় না নহয় তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ এ অপচন এ তাৰ পিছত নেক্সট 11 নম্বৰটো চোৱা যদি এ এটা স্বাভাৱিক সংখ্যা হয় তেন্তে এ ডিভাইডেড বাই 0 ৰ মান ইয়াতে দেখা কোনো এটা বস্তুৰ তলত 0 থাকা মানে কি বস্তুটো নট ডিফাইন মানে সংখ্যাহীন বুজি পালা সাপোজ মই এটা एग्जांपल লৈছো 5 ডিভাইডেড বাই 0 এনেকুৱা যদি হয় বস্তুটো কি তোমাৰ নট ডিফাইন মানে সংখ্যাহীন তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ অপচন নম্বৰ ডি ইজ কারেক্ট নেক্সট কোশ্চেনটো চোৱা x cube plus 3x square plus 28x plus 1 को x plus 1 रे हरण करिले পোৱা ভগ্নাংশটো হল তো তোমালোকে যদি এইটো হৰণ কৰি চোৱা তেলে হলে তোমালোকৰ ভগ্নাংশ কিমান পাব তোমালোকে a = 0 এইটো তোমালোকে এটা শর্টকাট উলিয়াই কৰিব পাৰা কেনেকৈ x = -1 তো তোমালোকে যদি x ৰ মান -1 বহাই দিয়া তেতিয়া হলে তোমালোকে x = 0 পাবা তো এইটো শর্টকাট মানে এই বস্তুটো যেটো আছে ইয়াতে তোমালোকে -1 বহাবা যত s আছে তাত যত তোমালোকে -1 বহাবা তোমালোকে উত্তৰ 0 পাবা এইটো এটা শর্টকাট দি কৰিব পাৰা নেক্সট কোশ্চেন 30 নম্বৰটো কি কৈছে যদি x - 1 4x² + 28x² - 4x + k এটা উৎপাদক হয় তেন্তে k ৰ মান তো এইটো তোমালোকে যেনেকৈ কৰিব পাৰা কেনে কৰিব পাৰা কিমান আছে তোমাৰ x - 1 আছে তো ইয়াতে কিমান হ'ব তোমাৰ x = 1 মানে তোমালোকে x ত যদি 1 বহাই দিয়া তেনে হলে তোমালোকে এইটো উত্তৰ পাবা কিমান পাবা -3 তোমালোকে যদি x = 1 মানে x ৰ জাগাত বৰ তোমালোকে যদি 1 বহাই দিয়া তোমালোকে x = -3 পাবা নেক্সট কোশ্চেন 14 টো চোৱা তলৰ কণ্ঠ বহুপদ নহয় তো ইয়াৰ কণ্ঠ বহুপদ নহয় তো ইয়াৰ কি হ'ব উত্তৰটো c টো তোমাৰ বহুপদ নহয় তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ c তাৰ পিছত 15 নম্বৰটো চোৱা এটা ধ্ৰুবক বহুপদৰ মাত্ৰা হল মানে এটা ডিগ্ৰী অফ এ কনস্ট্যান্ট পলিনোমিয়াল ইজ মানে এটা ধ্ৰুবক বহুপদৰ মাত্ৰা কিমান এটা ধ্ৰুবক বহুপদৰ মাত্ৰা হল 0 কিমান 0 নেক্সট কোশ্চেনটো চোৱা the equation of y-axis is মানে y অক্ষ সমীকৰণ তো y অক্ষৰ সমীকৰণ কি হ'ব x = 0 তো ইয়াৰ উত্তৰ কি হ'ব অপচন নম্বৰ a x = 0 16 ৰ কিমান হ'ব তোমাৰ 16 ৰ a হ'ব x = 0 নেক্সট হৈছে 17 টো চোৱা x = y ৰেখাবৰ যোৱা চক হল তো কি হয় তোমাৰ এটো ফাৰ্স্ট কোয়াড্ৰেন্ট হয় মানে প্ৰথম চক হয় তৃতীয় চক হয় আৰু মূল বিন্দু মানে তিনিটা হয় তো কি হ'ব তোমাৰ অপচন নম্বৰ ডি মানে অল অফ a b and c মানে তিনিটা হয় তো কি হ'ব অপচন নম্বৰ ডি ইজ কারেক্ট তাৰ পিছত তোমালোকে 18 নম্বৰটো চোৱা 18 নম্বৰটো কৈছে y = 3x + 5 সমীকৰণটোৰ বাবে কণ্ঠ সত্য তো ইয়াৰ বাবে কণ্ঠ সত্য হ'ব তোমাৰ বি অপচন নম্বৰ সি বি নহয় সৰি সি has infinite number of solution মানে অসীম সংখ্যক সমাধান আছে তাৰ পিছত 19 নম্বৰটো চোৱা এটো কি কৈছে
19 নম্বৰটো চোৱা 3x plus 2y is equal to 6 সমীকৰণটোৰ ৰেখাডাল y অক্ষত ছেদ কৰা বিন্দুটো হল তো এটো কিমান হ'ব তোমাৰ অপচন নম্বৰ সি 0,3 তাৰ পিছত 20 নম্বৰটো চোৱা 2x plus 3y plus 1 is equal to 0 সমীকৰণৰ লেখত তলৰ কণ্ট বিন্দু নাই ইয়াৰ অপচনটো কি হ'ব তোমাৰ অপচন নম্বৰ ডি 2 into 1 21 টো চোৱা এটা কোণ তাৰ সম্পূৰক কোণৰ দুগুণ হলে কণ্ট হ'ব এটা কোণ তাৰ সম্পূৰক কোণৰ দুগুণ হলে কণ্ট হ'ব তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ ইয়াৰ উত্তৰটো হ'ব তোমাৰ সি 120 মই আগো কৈছো মই প্ৰত্যেকটো কোৱেশ্চন এক্সপ্লেইন নকৰো কাৰণ ভিডিওটো দীঘল হৈ যাব সো তোমালোকে ভালকৈ চাই যোৱা তাৰ পিছত তোমালোকে 22 চোৱা if a o b is a line in the figure then the value of x তো x ৰ ভ্যালু কিমান হ'ব ইয়াতে 20 ডিগ্ৰী কিমান ডিগ্ৰী হ'ব তোমাৰ 20 ডিগ্ৰী বি নম্বৰ উত্তৰ তাৰ পিছত 23 টো চোৱা ত্ৰিভুজ abc যদি angle a is equal to angle c then তেন্তে ab কিমান হ'ব তোমাৰ ইয়াতে 23 উত্তৰ হ'ব তোমাৰ bc অপচন নম্বৰ a তাৰ পিছত নেক্সট চোৱা 24 নম্বৰটো 24 টো চোৱা যদি এটা ত্ৰিভুজৰ তিনিওটা মধ্যমা সমান হয় তেন্তে ত্ৰিভুজটো হ'ব যদি তিনিওটা মধ্যমা সমান হয় তেন্তে ত্ৰিভুজটো কি হয় তোমাৰ সমবাহু বি ইজ কাৰেক্ট তাৰ পিছত 25 চোৱা ত্ৰিভুজ abc ৰ ab = bc = ca আৰু angle a = 60 ডিগ্ৰী তেন্তে angle b + angle c ৰ মান তো এইটো উত্তৰ কি হ'ব তোমাৰ 25 ৰ উত্তৰ হ'ব তোমাৰ a 120 কিমান হ'ব 120 ডিগ্ৰী তাৰ পিছত তোমালোকে 26 নম্বৰটো চোৱা 26 নম্বৰটো চোৱা যিকোনো ত্ৰিভুজৰ দুটা বাহুৰ পাৰ্থক্য তৃতীয় বাহুতকৈ কি হ'ব লাগিব কম হ'ব লাগিব তো কি হ'ব ইয়াৰ উত্তৰটো লেছ 26 কি হ'ব তোমাৰ লেছ হ'ব তাৰ পিছত নেক্সটটো চোৱা ঠিকই কৈছে যে বৰ্গ হল এটা এতিয়া বৰ্গ হল এটা ইয়াতে কি দিছে আয়ত সামান্তৰিক ৰম্পাস এটাও নহয় এইটো মোৰ মনে হয় এই ডি নম্বৰটো অপচনটো অল অফ দা এবাভ দিব লাগিছিল কাৰণ ৰম্পাস তোমাৰ কি হয় আয়ত হয় সামান্তৰিক হয় ৰম্পাস হয় মানে তিনিটা হয় তো ইয়াতে অল অফ দা এবাভ দিব লাগিছিল দিয়া নাই তেনেহলে তোমাৰ ইয়াৰ উত্তৰটো ৰম্পাস বুলি ক'ব পাৰা মোৰ মতে এইটো তোমালোকৰ এইটো অল অফ দা এবাভ দিব লাগিছিল মানে তিনিটাই হয় এইটো দিব লাগিছিল কিন্তু যেহেতু দিয়া নাই সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ ৰম্পাস তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা 28 তো ABCD এটা ৰম্পাস যত ACB = 40 ডিগ্ৰী তেন্তে ADB কিমান হ'ব তোমাৰ ADB কিমান হ'ব তোমাৰ অপচন নম্বৰ সি 50 ডিগ্ৰী হ'ব বুজি পালা নেক্সট 29 কি কৈছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰে লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে এটা কি হ'ব ৰম্পাস তো অপচন নম্বৰ এ ইজ কাৰেক্ট নেক্সট 32 চোৱা যদি এটা সামান্তৰিক আৰু এটা আয়ত একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে সমান্তৰাল কালি কিমান হ'ব অপচন নম্বৰ সি আয়তৰ কালিৰ সমান অপচন নম্বৰ সি আয়তৰ কালিৰ সমান তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা 31 কৈছে ত্ৰিভুজ ABC ৰ AD এডাল মধ্যমা আৰু ই AD ৰ মধ্যবিন্দু তেন্তে ত্ৰিভুজ AED ৰ কালি হ'ব তো ইয়াৰ অপচনটো কি হ'ব তোমাৰ অপচন নম্বৰ ডি 1/4 ইনটু ত্ৰিভুজ ABC তাৰ পিছত তোমালোকে 32 চোৱা সামান্তৰিকৰ কালি ফৰ্মুলা কি হয় তোমাৰ বা সামান্তৰিকৰ কালি কি হয় তোমাৰ বেস ইনটু হাইট মানে ভূমি ইনটু উন্নতি 33 টো চোৱা সামান্তৰিকৰ এটা কোণৰ পৰিমাণ 60 ডিগ্ৰী হলে ইয়াৰ এটা সন্নিহিত কোণৰ মান হ'ব তো কিমান হ'ব এইটো তোমাৰ সি নম্বৰ অপচন 120 ডিগ্ৰী তাৰ পিছত নেক্সট 34 নম্বৰটো চোৱা অৰ্ধবৃত্তস্থ কোণ এটাৰ মাপ 90 ডিগ্ৰী তো অপচন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট এটা বৃত্তই এখন সমান্তৰালক ভাগ কৰে তেন্তে কেইটা ভাগ কৰে এইটো তোমাৰ তিনিটা ভাগ কৰে 3 parts তিনিটা ভাগত অপচন নম্বৰ বি কাৰেক্ট 36 নম্বৰটো চোৱা প্ৰদত্ত চিত্ৰত বৃত্তটোৰ AOB এডাল ব্যাস আৰু AC = BC তেন্তে এংগেল CAB ৰ মান হ'ব তো এটি কিমান হ'ব তোমাৰ অপচন নম্বৰ সি 90 ডিগ্ৰী নেক্সট চোৱা 37 নম্বৰটো কি কৈছে
ABCD এটা চক্ৰীয় চতুৰ্ভুজ যদি এংগেল B = 150 ডিগ্ৰী তেন্তে এংগেল D হ'ব তো ইয়াৰ অপশনটো কি হ'ব A 30 ডিগ্ৰী হ'ব কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী তাৰ পিছত 38 নম্বৰটো চোৱা the longest chord of a circle মানে বৃত্তৰ দীৰ্ঘতম জেডালে হল বৃত্তটোৰ কি বেশ অপশন নম্বৰ A is correct 38 ৰ A correct তাৰ পিছত তোমালোকে 39 নম্বৰটো চোৱা এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হল কিমান হ'ব অপশন নম্বৰ D 3 pi r square তাৰ পিছত তোমালোকে 40 নম্বৰটো চোৱা এটা ঘনকৰ আয়তন 512 ঘন সেন্টিমিটাৰ ইয়াৰ মুঠ পৃষ্ঠকালি হ'ব তো 40 নম্বৰটো আনসার কি হ'ব তোমাৰ B অপশন নম্বৰ B 384 সেন্টিমিটার স্কয়ার তাৰ পিছত তোমালোকে 41 টো চোৱা এটা শংকুৰ ভূমি বিশুদ্ধ আৰু উচ্চতা ক্ৰমে r আৰু h হলে শংকুটোৰ আয়তন হ'ব কিমান হ'ব অপশন নম্বৰ C 1/3 pi r square is 42 number to soa the length of every inch of a cube is 2 cm its surface area is এটা ঘনকৰ প্ৰতিটো কাষৰ দিক 2 cm হলে ইয়াৰ পৃষ্ঠকালি হ'ব কিমান হয় অপশন নম্বৰ A is correct that is 24 cm square তলৰ কণ্টয়ে বাৰম্বাৰতা বিভাজনৰ লেখ প্ৰদৰ্শন কৰে তো অপশন নম্বৰ কি হ'ব B হিস্টোগ্ৰাম তাৰ পিছত তোমালোকে 44 নম্বৰটো চোৱা the class mark of a class interval 19 to 100 is তো এইটো মই এটা শর্টকাট তোমালোকক কৈ দিছো এইটো কেনেকৈ কৰিব পাৰা তোমালোকে এইটো মানে যেটো হাইয়েস্ট আছে সেই হাইয়েস্ট টু যোগ লোয়েস্ট টু কিমান 90 ডিভাইডেড বাই 2 কৰিবা বুজিবালা তো ইয়াতে হাইয়েস্ট কিমান আছে 100 তো লোয়েস্ট কিমান আছে 90 তো দুটা এড কৰিবা তো কিবা 100 + 90 বাই 2 এতিয়া 100 + 90 কৰিলে কিমান হ'ব তোমালোকে যদি যোগ কৰা কিমান হ'ব 190 হ'ব হয়নে নহয় বাই 2 তো এইটো যদি ডিভাইড কৰা কিমান পাবা তোমালোকে 9 দুগুণ 18 হয়নে নহয় 1 যাব 10 5 দুগুণ 10 কিমান পাবা 95 কিমান পাবা 95 সেইকাৰণে উত্তৰটো কিমান হ'ব 95 বুজি পালা তোমালোকে হাইয়েস্ট প্লাস লোয়েস্ট কৰিবা ডিভাইডেড বাই 2 কৰিবা তোমালোকৰ উত্তৰ আহি যাব তাৰ পিছত কৈছে 45 নম্বৰটো the probability of sure event নিশ্চিত ঘটনা সম্ভাৱনা কিমান আমি জানো নিশ্চিত ঘটনা সম্ভাৱনা হয় 1 তো আশা কৰোঁ তোমালোকে বুজি পালা মই কিবা যদি তোমালোকৰ ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাব পাৰা আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা ক্লাস 10 তো আমি তোমালোকৰ আগত ক্লাস 10 ৰ ম্যাথ সায়েন্সৰ ভিডিও লৈ আহিবলৈ ট্রাই কৰিম তো ভিডিওটো চোৱাৰ কাৰণে সবাইকে ধন্যবাদ জনাইছো